নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ইকনমিক্স নামৰ বিষয়টোৰ ভাৰতীয় অৰ্থনৈতিক উন্নয়ন নামৰ যিখন কিতাপ তাৰে ইউনিট নম্বৰ 6 নিয়োগ, বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়। এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত বা ফাইনেল এক্সামত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটা যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, শ্ৰমিক কাক বোলে? যিসকল লোকে কোনো অৰ্থনৈতিক কাৰ্যকলাপত জড়িত হৈ দেশৰ মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায় তেওঁক শ্ৰমিক বোলে। দ্বিতীয় প্ৰশ্ন, শ্ৰমিক জনসংখ্যা অনুপাতৰ সংজ্ঞা দিয়া। দেশৰ মুঠ শ্ৰমিকৰ সংখ্যাক মুঠ জনসংখ্যাৰে হৰণ কৰি তাক 100ৰে পূৰণ কৰিলে যি অনুপাত পোৱা যায় তাকে শ্ৰমিক জনসংখ্যা অনুপাত বোলা হয়। ই দেশৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে অৰ্থনৈতিক কাৰ্যত জড়িত তাক দেখুৱায়। তৃতীয় প্ৰশ্ন, ভিক্ষাৰী, চোৰ, চোৰাং কাৰবাৰী, জুৱাৰী এইসকল শ্ৰমিক হয়নে? কাৰণ দেখুওৱা। ইয়াৰ উত্তৰটো হৈছে নহয়। এইসকল শ্ৰমিক বুলি গণ্য কৰা নহয়, কাৰণ তেওঁলোকে যিবোৰ কাম কৰে সেইবোৰ বেআইনী আৰু অসামাজিক। শ্ৰমিক হ'বলৈ হ'লে এজন ব্যক্তিয়ে কোনো বৈধ অৰ্থনৈতিক কাৰ্যকলাপৰ জৰিয়তে দেশৰ জাতীয় আয়লৈ বৰঙণি যোগাব লাগিব। 4 নম্বৰ প্ৰশ্ন, নিয়মিত বেতনভোগী শ্ৰমিকৰ সংখ্যা গাঁৱতকৈ নগৰত কিয় বেছি? কাৰণ গাঁৱলীয়া অঞ্চলত চৰকাৰী কাৰ্যালয়, ডাঙৰ কোম্পানী আৰু সংগঠিত খণ্ড প্ৰতিষ্ঠান বেছি, য'ত নিয়মীয়া দৰমহাৰ ভিত্তিত লোক নিযুক্তি দিয়া হয়। গাঁৱলীয়া অঞ্চলত স্বনিয়োজিত যেনে কৃষি আৰু নৈমিত্তিক শ্ৰমৰ প্ৰাধান্য বেছি। 5 নম্বৰ প্ৰশ্ন, শ্ৰমিক কাক বোলে? যিকোনো অৰ্থনৈতিক কাৰ্যকলাপত জড়িত হৈ থকা ব্যক্তিক শ্ৰমিক বোলে, সেয়া মজুৰিৰ বাবে হওক বা স্বনিয়োজনৰ বাবেই হওক। প্ৰশ্ন নম্বৰ 6, শ্ৰমিক জনসংখ্যা অনুপাত কি? দেশৰ মুঠ শ্ৰমিকৰ সংখ্যাক মুঠ জনসংখ্যাৰে হৰণ কৰি পোৱা অনুপাতকে শ্ৰমিক জনসংখ্যা অনুপাত বোলে। 7 নম্বৰ প্ৰশ্ন, ছদ্মবেশী নিবনুৱা কাক বোলে? যেতিয়া কোনো কামত প্ৰয়োজনতকৈ অধিক শ্ৰমিক নিয়োজিত হৈ থাকে আৰু কিছুমান শ্ৰমিকক আঁতৰাই দিলেও উৎপাদনত কোনো প্ৰভাৱ নপৰে, তেনে অৱস্থাক ছদ্মবেশী নিবনুৱা বোলে। 8 নম্বৰ প্ৰশ্ন, আনুষ্ঠানিক খণ্ডৰ এটা বৈশিষ্ট্য লিখা। আনুষ্ঠানিক খণ্ডত শ্ৰমিকসকলে সামাজিক সুৰক্ষা সুবিধা যেনে ভৱিষ্যত নিধি পেঞ্চন লাভ কৰে। 9 নম্বৰ প্ৰশ্ন, অনানুষ্ঠানিক খণ্ডৰ এটা উদাহৰণ দিয়া। ইয়াৰ এটা উদাহৰণ হৈছে কৃষি খণ্ডত কাম কৰা শ্ৰমিক বা দিন হাজিৰা কৰা শ্ৰমিক। প্ৰশ্ন নম্বৰ 10, ভাৰতত নিবনুৱাৰ তথ্য কোনে সংগ্ৰহ কৰে? ভাৰতত নিবনুৱাৰ তথ্য সংগ্ৰহ কৰে ৰাষ্ট্ৰীয় নমুনা জৰীপ সংস্থা, চমুকৈ NSSO। 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ শ্ৰম শক্তিৰ বেছিভাগ কোন খণ্ডত নিয়োজিত? ইয়াৰ উত্তৰটো হৈছে প্ৰাথমিক খণ্ডত। তাৰ ভিতৰত পৰে কৃষি বা আনুষংগিক কাৰ্যকলাপ। 12 নম্বৰ প্ৰশ্ন, স্বনিয়োজিত শ্ৰমিকৰ এটা উদাহৰণ দিয়া। এজন গেলামালৰ দোকানী। 13 নম্বৰ প্ৰশ্ন, ভাৰতত মহিলা শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ কম কিয়? ইয়াৰ উত্তৰটো হৈছে শিক্ষাৰ অভাৱ আৰু সামাজিক তথা পাৰিবাৰিক বাধাৰ বাবে। 14 নম্বৰ প্ৰশ্ন, শ্ৰম বাহিনীৰ অনানুষ্ঠানিকীকৰণ মানে কি? আনুষ্ঠানিক খণ্ডৰ পৰা অনানুষ্ঠানিক খণ্ডলৈ শ্ৰমিকৰ স্থানান্তৰকৰণ হোৱা প্ৰক্ৰিয়া। 15 নম্বৰ প্ৰশ্ন, ভাৰতত কোনটো খণ্ডত নিয়োগ বৃদ্ধিৰ হাৰ সৰ্বাধিক? ইয়াৰ উত্তৰটো হৈছে সেৱা খণ্ড। 16 নম্বৰ প্ৰশ্ন, শ্ৰমিক সংঘৰ মূল কাম কি? শ্ৰমিকসকলৰ অধিকাৰ আৰু স্বাৰ্থৰ যেনে উচিত মজুৰি, কামৰ পৰিৱেশৰ বাবে নিয়োগকৰ্তাৰ লগত দৰ-দাম কৰা। 17 নম্বৰ প্ৰশ্ন, চৰকাৰে কিয় নিয়োগ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়ে? কাৰণ নিয়োগ সৃষ্টিয়ে দাৰিদ্ৰ্য দূৰ কৰে, অৰ্থনৈতিক বৈষম্য কমায় আৰু দেশৰ সামাজিক আৰু অৰ্থনৈতিক সুস্থিৰতা বজাই ৰাখে। 18 নম্বৰ প্ৰশ্ন, নৈমিত্তিক মজুৰি শ্ৰমিক কাক বোলা হয়? যিসকল শ্ৰমিকে আনৰ অধীনত অনিয়মীয়াভাৱে কাম কৰে আৰু তাৰ বিনিময়ত দৈনিক মজুৰি লাভ কৰে তেওঁলোকক নৈমিত্তিক মজুৰি শ্ৰমিক বোলা হয়। তেওঁলোকৰ কোনো কামত নিশ্চয়তা নাথাকে।
19 নম্বৰ প্ৰশ্ন ভাৰতত নিবনুৱা সমস্যাৰ এটা কাৰণ লিখা ইয়াৰ এটা কাৰণ হৈছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি 20 নম্বৰ প্ৰশ্ন আনুষ্ঠানিক খণ্ডৰ এটা উদাহৰণ দিয়া ইয়াৰ উত্তৰটো হৈছে চৰকাৰী কাৰ্যালয় বা ভাৰতীয় ৰেল সেৱা 21 নম্বৰ প্ৰশ্ন ঋতুজনিত নিবনুৱা কাক বোলে যেতিয়া বছৰৰ কিছুমান বিশেষ ঋতুতহে কাম থাকে আৰু বাকী সময়ত লোকসকল নিবনুৱা হৈ থাকে তেনে নিবনুৱাক ঋতুজনিত নিবনুৱা বোলে নেক্সট প্ৰশ্ন নিয়োগবিহীন বৃদ্ধি কি যেতিয়া দেশৰ জিডিপি বৃদ্ধি হয় কিন্তু সেই অনুপাতে নিয়োগৰ সুবিধা সৃষ্টি নহয় তেনে অৱস্থাক নিয়োগবিহীন বৃদ্ধি বোলে 23 নম্বৰ প্ৰশ্ন MGNৰেগাৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰাল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি প্ৰশ্ন নম্বৰ 24 শ্ৰমিক শক্তি মানে কি দেশৰ সেইসকল লোকৰ সমষ্টি যিসকলে কাম কৰি আছে বা কাম বিচাৰি আছে 25 নম্বৰ প্ৰশ্ন অনানুষ্ঠানিক খণ্ডৰ এটা বৈশিষ্ট্য লিখা এই খণ্ডত শ্ৰমিকসকলৰ কোনো সামাজিক সুৰক্ষা নাথাকে নেক্সট প্ৰশ্ন আনুষ্ঠানিক খণ্ডৰ নিযুক্তিৰ দুটা সুবিধা লিখা প্ৰথম সুবিধাটো হৈছে চাকৰিৰ নিশ্চয়তা আনুষ্ঠানিক খণ্ডত শ্ৰমিকসকলৰ চাকৰি স্থায়ী হয় দ্বিতীয়টো হৈছে সামাজিক সুৰক্ষা তেওঁলোকে পেঞ্চন ভৱিষ্যত নিধি স্বাস্থ্য বীমা আদিৰ দৰে সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰে প্ৰশ্ন নম্বৰ 27 ভাৰতত নিবনুৱাৰ এটা কাৰণ লিখা ইয়াৰ উত্তৰটো হৈছে দ্ৰুত জনসংখ্যা বৃদ্ধি 28 নম্বৰ প্ৰশ্ন ছদ্মবেশী নিবনুৱাৰ এটা উদাহৰণ দিয়া ইয়াৰ উত্তৰটো হৈছে কৃষি খণ্ডত যেতিয়া এটা সৰু খেতি পথাৰত এটা পৰিয়ালক 5 জন সদস্যই কাম কৰে অথচ সেই কামটো 3 জনেও কৰিব পাৰে তেন্তে অতিৰিক্ত 2জন সদস্যক ছদ্মবেশী নিবনুৱাৰ উদাহৰণ